তো বন্ধুসকল এই ৰাস্তাখনেৰে অকল এটা জনগোষ্ঠীৰ লোকে চলাচল নকৰে বিভিন্ন জনগোষ্ঠীৰ লোক বিভিন্ন ঠাইৰ পৰা মানুহসকল আহে এইটো ৰাস্তাইদি তো ইয়াতে লিখা আছে অকল এটা ল্যাঙ্গুৱেজত বালাজাননিफ्राय বাসুগাঁও লামাসিং ময়ো ভালকে বড় ভাষা নাজানো সকল নমস্কাৰ কেনে আছে আপোনালোক আশা কৰো ভালে কুশলে আছে ঈশ্বৰৰ কৃপাত ময়ো ভালে আছো তো বন্ধুসকল আজি আকৌ নতুন এটা ভিডিওৰ সৈতে মই আপোনালোকক স্বাগতম জনালো তো বন্ধুসকল চাওক এইখন হল আমাৰ গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা এখন পিএমজি ৰোড আপোনালোকে যদি এইটো ৰাস্তায় যাব বিচাৰিছে তেনেহলে এনেকে কালিপুখুৰী হৈ কোকৰাঝাৰ তাৰ পিছত ডাইৰেক্ট গৈ 31 নং ঘাইপথত গৈ কেনে বিভিন্ন জায়গাত যাব পাৰে আৰু যদি এনেকে যাব বিচাৰিছে তে এনেকে গলেও আপোনালোকে বাসুগাঁও হওক মানে যতেই যাব বিচাৰিছে ততে যাব পাৰিব আৰু যদি কেনা লাগি যায় আকৌ ঘূৰি মেলি ইয়াতে আহিব এনেকুৱাও এনে ৰাস্তাটোৰ কন্ডিশন আছে আৰু এটো সাইডে যদি যাব বিচাৰিছে এটো হল আমাৰ গাঁৱৰ মাজেৰে এনেকে পাৰ হৈ আকৌ পিডব্লিউডি তাতে জয়েন্ট হৈছে তো আপোনালোকে ভাবিব পাৰে মই কিয় আজি আপোনালোকক আমাৰ গাঁওখনৰ এই ৰাস্তাৰ বিষয়ে জনাই আছো তো ইয়াৰ কাৰণ আছে এটা বিশেষ কাৰণত মই আজি এই ভিডিওখন বনাই আছো তো কাৰণটো অলপ পিছত আপোনালোকক জনাই আছো তো বন্ধুসকল আমাৰ এই তিনিআলিখন দেখা পাইছে নহয় এইখন সিধা 31 নং ঘাইপথৰ পৰা কাৰিগাঁও হৈ তিনিআলি মানে তিনিআলি এটা ঠাইৰ নাম আছে এই তিনিআলিৰ পৰা সিধা পুনে পুনে আমাৰ ইয়াতে আহি মানে পাইছে এইখন মানে তিনিআলি এটো আমাৰ তিনিআলি হয় আমাৰ গাঁৱৰ ভিতৰত এইখন তিনিআলিত পাইছে মাজত কোনো মানে তেৰা বেকাজ এনেকুৱা নাই বুলিয়ে ক'ব পাৰি অলপ আগত এটা মানে এনেকুৱা আছে সিধা এটো নদীত গৈ পায় চম্পা নদীত পায় তো মেইন পাজলটো লাগে এইখন ঠাইত আহি মাজতে মানে ইফাল মানে যোৱাৰ কাৰণে ৰাস্তা আছে কিন্তু সিধা এইখিনি ঠাইতে আহি 80% মানুহ মানে কেনা লাগি যায় পাজল লাগি যায় ইফালে যাম নে ইফালে যাম ক'ত যাম দিখো হেৰাই যায় অৱশেষত আমাৰ আখে পাখে যে মানুহ এই ঘৰ ৰাখিছে এই সকল মানুহে মানুহৰ ঘৰত গৈ কেনে হুদে যে মই বাসুগাঁৱত যাম মই চালেকাটিত যাম মই কোকৰাঝাৰত যাম এনেকে পিছত আমি ভালকে বুজাই মেলি रोड धराई দিব লগা হয় আনকি বহু মানে যেতিয়াৰ পৰা এনটিপিসি আৰম্ভ হৈছে তেতিয়াৰ পৰা আজিলৈকে এইফালে বিহাৰ উৰিষ্যা মহাৰাষ্ট্ৰ পাঞ্জাব হাৰিয়ানা হেতু সাইডৰ পৰা দিঘল দিঘল মানে টেলাৰ বুলি কয় টেলাৰ পিছত মাল ভৰ্তি ট্ৰাক এনেকে সিধা আহি আমাৰ এইখিনি ঠাইত মানে জাম লাগি যায় মানে পিছত এইখিনি জায়গাত আহি তো এটি তিনিআলি এনেকে যাব না এনেকে যাব এতিয়া ইয়াৰ পৰা আৰু ৰাস্তা মানে তেনেকে ঠিক ঠাক নহয় হেতু সাইডে তো মোটামুটি কলো নহয় মানে কাৰিগাঁৱৰ পৰা হুমাই কেনে তিনিআলি হৈ এটো একদম সিধা ৰাস্তা মাজতে একো তেৰা বেৰা নাই তো যিকোনো গাড়ী সিধা এইখিনি ঠাইতে আহি মানে মানে কেনা লাগি যায় ক'ত যাম কি কৰিম এনেকুৱা পৰিস্থিতিত পৰে পিছত আমাৰ এই ওচৰ পাছৰে লৰাখিনিয়ে মানে ৰাতি হয় 11টা নাই 12টা নাই এটা গোটে ৰাতি গাড়ী হৈ থাকে পিছত আমি আমাৰ ইয়াৰ পৰা মানুহ গৈ আকৌ এনটিপিসিত থৈ আহিব লগা হয় আৰু কিছুমান বাইক হক বা কাৰ হক পাৰ্সোনেল প্ৰাইভেট কাৰ মানে বহুত এনেকে পাজল লাগি কেনে এইখিনি জায়গাত আহি যায় যোন সকলে আমাৰ আখে পাখেৰ মানুহ হুধে আমি তো ঠিক ঠাক কৈ দিও ক'ত যাব কি সমাচাৰ যোন সকলে মানে নুহুদে কনফিডেন্সত মানে যায় আর কি কিছু মানে যাব লাগে লেফট সাইডত যায় এনেকে রাইট সাইডত আকৌ এনেকে গৈ কেনে আকৌ এনেকে ঘুরি 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 আকৌ এইখন ঠাইতে আহি উপস্থিত হয় পিছত আমাক হুদে যে আমি এনেকে যাম এইটো সাইডে যাম পিছত আমি কৈ দিব লগা হয় এদিনা কি হল মাৰুতি এটাই আমি ইয়াতে বহি আছিলো এইখিনি ঠাইত আমাক নুহুদাকে এনেকে গুছি গল গৈ কেনে এইটো সাইডে আমাৰ মানে এনেকে যোৱা ৰাস্তা আছে সেইটো কেনে ঘুৰি আকৌ আমি বহি থকা অৱস্থাতে এইখিনি ঠাইত আহি
উপস্থিত হ'ল। সিহঁতে আহি আকৌ কেনে লাগি গৈছে যে আপোনালোকক এতিয়া অলপ আগতে দেখি গ'লোঁ, আকৌ ইয়াতে আহিলোঁ। তাৰপিছত আমি মানে সিহঁতক জনাই দিলোঁ যে কেনেকৈ যাব লাগে, কি সমস্যা। তো বন্ধুসকল, এইবাৰ আচল প্ৰসংগটো আৰম্ভ কৰোঁ। তো বন্ধুসকল, এই ৰাস্তাখনেৰে অকল এটা জনগোষ্ঠীৰ লোকে চলাচল নকৰে। বিভিন্ন জনগোষ্ঠীৰ লোক বিভিন্ন ঠাইৰ পৰা মানুহসকল আহে এইটো ৰাস্তাইদি। তো বন্ধুসকল চাওক, এনেকুৱা পোষ্টাৰবিলাক আপোনালোকে দেখে ৰাস্তাৰ দুয়োকাষে মানে থাকেই। য'ত য'ত PM কিষাণ মানে PMG ৰোড হওক, মানে নেশ্যনেল হাই ৰোড হওক, মানে যিয়ে নহওক, ৰাস্তাৰ কাষত তিনিআলিত বা মাজে মাজে এনেকুৱা দেখিবলৈ পায়। এইবিলাকৰ মানে কাম হৈছে কি, এইবিলাকত লিখা থাকে ঠাইখনৰ নাম কি, ৰাস্তাটো ক'ৰ পৰা ক'লৈকে গৈছে। ধৰক এটা বেলেগ ঠাইৰ পৰা, এটা বেলেগ ৰাজ্যৰ পৰা এজন মানুহ আহিলে যদি ৰাস্তা মানে চিনিও নাপায়, তেনেহ'লে এনেকুৱা বৰ্ডত চাই কেনে মানে ঠাইখনৰ নাম বুজি পায়, নাইবা ক'ত যাব লাগে, এনেকৈ এইবিলাকত চাই কেনে মানে এটা অনুমান কৰে যে ঠাইখনৰ নাম এইটো বা ৰাস্তাটো অমুকৰ পৰা অমুকত গৈছে। তো চাওক বন্ধুসকল, এই ইয়াতে লিখা আছে অকল এটা লেংগুৱেজত, বালাজাননিफ्राय বাসুগাঁও লামা সিং। ময়ো ভালকৈ বড়ো ভাষা নাজানো। আমাৰ এই অঞ্চলৰ মানে ক'ব গ'লে 80% মানুহে বড়ো ভাষা নাজানে। যিহেতু আমি মানে যদিও আমি BTADত মানে BTRৰ বাসিন্দা হয়, তথাপিতো আমাৰ ৰাজবংশী হওক মানে অনাবড়ো মানে কমেও 80% মানুহে মানে বড়ো ভাষা নাজানে। তো চাওক, ইয়াতেও বড়ো দি লিখা আছে, আৰু এইটো এটা চাইনবোৰ্ড আছে, মানে ৰাস্তাৰ কিবা কিবি হওক চব মানে বড়ো ভাষাত লিখা। আকৌ ইয়াতেও আছে, অকল বড়ো ভাষাতে লিখা আছে। তো এই ভাষা অকল বড়ো মানুহেই বেছিকৈ বুজি পায়। আমাৰ অনাবড়ো বা ৰাজবংশী বা ধৰক বেলেগ বেংগল ছাইডৰ মানুহ হওক বা বেলেগ ছাইডৰ মানুহ আহি এই ভাষাটো একেবাৰে বুজিবই নোৱাৰিব। প্ৰিয় দৰ্শক, এইবিলাক যে বড়ো ভাষাত লিখা আছে তাৰ কাৰণে আমি বেয়া পোৱা নাই বা কোনেও বেয়া পোৱা নাই আর কি। আমি জাষ্ট এটা সমস্যাৰ বিষয়ে কৈ আছোঁ, মানে যে মানুহবোৰে আহি এই বোৰ্ডখন চাই বা কিবাখন চাই একো বুজি নাপায়। মানে কি, তো এনেকুৱা বোৰ্ডৰ মানে বোৰ্ড দিয়াৰ অৰ্থই নাথাকিল যদি মানুহ বুজিয়ে নাপায়। BTADত অকল এটা জনগোষ্ঠীৰ লোকেতো বাস নকৰে, বিভিন্ন জাতি জনগোষ্ঠীৰ লোক বাস কৰে। তো সেইকাৰণে মানে আজি এই সমস্যাটোৰ বিষয়ে অলপ মানে আলোচনা কৰিলোঁ আর কি। হয়। তো বন্ধুসকল চাওক, মই মানে ৰিকুৱেষ্ট এই BTRৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আপোনাক মানে অনুৰোধ জনাইছোঁ যে অকল এটা লেংগুৱেজতে যে আপুনি লিখিলে ইয়াতে অলপ মানে সমস্যা হৈছে। আপুনি পাৰিলে আৰু এটা লেংগুৱেজ তলত বা ওপৰত, মানে যোনটো লেংগুৱেজ মানে ইণ্ডিয়াৰ সকলো মানুহে ধৰিব পাৰে, সেইটো এটা আপোনাৰ মানে আপুনি যদি লিখা হ'লহেঁতেন তেতিয়া মানে একো সমস্যাৰ সন্মুখীন হ'ব লগা নহ'লহেঁতেন। বিশেষকৈ আমাৰ এই আশে পাশেৰ মানুহখিনিৰ বহুত সমস্যা হৈছে। মানে ৰাতি, মানে অলপ আগত ক'লোৱে, ৰাতি দিন নাই, যেতিয়াই তেতিয়াই আহি মানুহ ইয়াতে ভিৰ লাগি যায়, ডাঙৰ ডাঙৰ গাড়ী আহি কেনে এইখন ঠাইত ভিৰ লাগি যায়। তো অৱশেষত মোৰ তৰফৰ পৰা আৰু আমাৰ এই অঞ্চলৰ মানে ৰাইজৰ তৰফৰ পৰা আমাৰ এই BTRৰ প্ৰধান প্ৰমোদ বড়ো ছাৰক আমি ইয়াৰ পৰাই অনুৰোধ জনাইছোঁ যে আপুনি আৰু এটা যিকোনো এটা লেংগুৱেজ আপুনি লিখি দিলে অলপ ভাল হয়। তো বন্ধুসকল, আজিৰ ভিডিঅ'খন এইখিনিয়ে আছিল। আৰু যদি ভিডিঅ'খন চাই ভাল লাগে তো লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকৰ পৰা চাই আছে তো মোৰ ফেচবুক পেজটো মানে ফ'ল' কৰি দিব। তো ঠিক আছে, ধন্যবাদ থাকিল সকলোকে। তো ঠিক আছে, বাই বাই।